সন্মানীয় কৰ্মচাৰীসকল জনাইছো এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ কৰ্মচাৰীসকলক যিহেতু আগন্তুক যি লোকপিয়লৰ কাম আৰম্ভ হ'ব তাতে অসমৰ কৰ্মচাৰীসকলক নিয়োগ কৰা হ'ব আৰু এই লোকপিয়ল আচলতে আৰম্ভ হ'ব 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব লোকপিয়ল বিষয়া 15 ছেপ্টেম্বৰলৈ চলিব এই প্ৰক্ৰিয়া প্ৰায় ৮৫,০০০ কৰ্মী নিয়োজিত হ'ব এই প্ৰক্ৰিয়াত তো এই প্ৰক্ৰিয়াত নিয়োজিত কৰ্মচাৰীসকলে কিমান টকাকৈ তেওঁলোকে ৰিমিউনাৰেশ্যন বা পাৰিতোষিক পাব সেই সম্পৰ্কে এটা অফিচিয়েল নোটিছ ওলাইছে তো আপোনালোকক জনাই আছো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকে চাব লগতে এই প্ৰক্ৰিয়াৰ বাবে কৰ্মচাৰীসকলে যি ট্ৰেইনিং কৰিব তাৰ বাবতো এটা নিৰ্দিষ্ট পৰিমাণৰ ধন তেওঁলোকক দিয়া হ'ব তো এইটো চাব পাৰিছে এইটো 24 ডিসেম্বৰ 2025 তাৰিখে ওলাইছিলে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স Government of India, Office of the Registrar General, India, Census of India 2027, Circular number 7, approved norms under different components for Census 2027. তো ইয়াতে মই অন্য কথাবিলাক নকওঁ বহুত দীঘলীয়া হ'ব কেৱল আপোনালোকৰ যিটো ৰিমিউনাৰেশ্যন পাব সেইটো দেখাই দিছো ইয়াতে লিখা আছে চাব পাৰিছে হাউচ লিষ্টিং এণ্ড হাউচিং সেন্সাস অৰ্থাৎ ঘৰ তালিকাকৰণ আৰু ঘৰ গণনা এলো তাতে পাব ৯,০০০ টকা আৰু জনসংখ্যা গণনাত পাব ১৬,০০০ টকা মুঠ ২৫,০০০ টকা আৰু আন জনগণনা পদাধিকাৰীসকলে এনেকুৱাকৈ ৰিমিউনাৰেশ্যন পাব ৰাজ্যৰ নডেল বিষয়া ৰাজ্য সমন্বয়ক হলে প্ৰথম পৰ্যায়ত ৩০,০০০ দ্বিতীয় পৰ্যায়ত ৪৫,০০০ মুঠ ৭৫,০০০ ৰাজ্য স্তৰৰ আন বিষয়া কৰ্মচাৰী ৰাজ্যৰ সৰ্বাধিক ৫জন ১২,০০০ টকাকৈ প্ৰথম পৰ্যায়ত ১৮,০০০ টকা পাব দ্বিতীয় পৰ্যায়ত মুঠ ৩০,০০০ সংমণ্ডলীয় আয়ুক্ত মুখ্য জনগণনা বিষয়া অতিৰিক্ত মুখ্য জনগণনা বিষয়া তেওঁলোকে প্ৰথম পৰ্যায়ত ২৫,০০০ দ্বিতীয় পৰ্যায়ত ৩৫,০০০ মুঠ ৬০,০০০ জিলা গণনা বিষয়া আৰু উপজিলা জনগণনা বিষয়া জিলা পৰিসংখ্যা বিষয়া NIC ডো এণ্ড IT আৰু জিলাৰ আন জনগণনা বিষয়া কৰ্মচাৰী প্ৰতিটো জিলাৰ পৰা সৰ্বাধিক ৮জন ২০,০০০ টকাকৈ পাব প্ৰথম পৰ্যায়ত দ্বিতীয় পৰ্যায়ত ২৫,০০০ মুঠ ৪৫,০০০ উপখণ্ড বিষয়া বা চাৰ্জ বিষয়া অতিৰিক্ত চাৰ্জ বিষয়াৱলী প্ৰথম পৰ্যায়ত ২০,০০০ দ্বিতীয় পৰ্যায়ত ২৫,০০০ মুঠ ৪৫,০০০ চাৰ্জ কাৰ্যালয়ত জনগণনা লিপিক প্ৰতিটো চাৰ্জ কাৰ্যালয়ত এজনকৈ থাকিব প্ৰথম পৰ্যায়ত ১২,০০০ দ্বিতীয় পৰ্যায়ত ১৮,০০০ মুঠ ৩০,০০০ আৰু এইখিনি কেতিয়া দিয়া হ'ব প্ৰতিটো পৰ্যায়ৰ কাম সফলভাৱে সম্পূৰ্ণ হোৱাৰ পিছতহে দিয়া হ'ব প্ৰথমতে নিদিয়ে চাৰ্জ বিষয়াই তেওঁৰ চাৰ্জৰ গণনাকাৰক আৰু পৰ্যবেক্ষকসকলক মানদণ্ড প্ৰদান নিশ্চিত কৰিব কৰ্মচাৰীসকলে ইয়াৰ বাবদ যি ট্ৰেইনিং কৰিব তাৰ পইচাটো এনেকুৱা ধৰণৰ চাব পাৰিছে ট্ৰেইনিং অফ ষ্টেট ডিষ্ট্ৰিক্ট অফিচিয়েলছ এট ষ্টেট এণ্ড ডিভিজনেল লেভেলছ ৯০০ টকা পাব পাৰ ডেৰ বাবদ ট্ৰেইনিং অফ ডিষ্ট্ৰিক্ট চাৰ্জ ফাংচনাৰীজ এট ডিষ্ট্ৰিক্ট লেভেলত যিটো ট্ৰেইনিং হ'ব ডিষ্ট্ৰিক্ট লেভেল অফিচাৰসকলৰ তেওঁলোকে ৬৫০ টকাকৈ পাব ট্ৰেইনিং অফ টেকনিকেল ৰেগুলাৰ এছিষ্টেন্স এট ডিষ্ট্ৰিক্ট লেভেল টেকনিকেল বা ৰেগুলাৰ এছিষ্টেন্ট যিসকল থাকিব তেওঁলোকৰ যি জিলা পৰ্যায়ত ট্ৰেইনিং হ'ব সেইটোৰ বাবতো ৬৫০ টকাকৈ পাব ট্ৰেইনিং অফ ফিল্ড ট্ৰেইনাৰ্ছ অৰ্থাৎ ফিল্ডত গৈ যিসকলে কাম কৰিব তেওঁলোকৰ নৰ্মেল এৰিয়া ৬০০ টকা আৰু ট্ৰেইনিং অফ ফিল্ড ট্ৰেইনাৰ্ছ ইন হিলি এৰিয়াছ আৰু যিবিলাক পাহাৰীয়া ঠাইত যিসকলে ফিল্ডত গৈ কাম কৰিব তেওঁলোকে ১,০০০ টকাকৈ পাব ট্ৰেইনিং অফ ফিল্ড ট্ৰেইনাৰ্ছ ইন নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ ইন ৰেচিডেন্সিয়েল মোড ইফ ৰিকুৱাৰ্ড যদি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছত কোনোবাই ৰেচিডেন্সিয়েল মোডত ট্ৰেইনিং কৰে অৰ্থাৎ থাকি পেলাই তেতিয়াহ'লে তেওঁলোকে ৩,০০০কৈ পাব ট্ৰেইনিং অফ ইমিউনাৰেটৰ্ছ এণ্ড ছুপাৰভাইজাৰ্ছ তেওঁলোকে পাব ৬০০ টকাকৈ